আন্দোলন কৰি যোনে যোনে আপোচ কৰিছে সেইটো কথা কেতিয়াও জাতীয় স্বাৰ্থত গ্ৰহণযোগ্য। আমি শ্বহীদ বৰণ কৰিলেও নিৰৱচ্ছিন্নভাৱে 6 বছৰ 7 বছৰ ত্যাগ কৰিলেও দিল্লীয়ে আমাক কেতিয়াও ন্যায় দিয়া নাই। এইটো হ'ল মৌলিক কথা। 14খন চিট বুঢ়াঙুলি দেখুৱাইছে। অসমৰ 14খন চিট, আন আন ৰাজ্যসমূহৰ 1-2খন চিট। বুঢ়াং উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী আমাৰ গণ আন্দোলনত 79 পৰা 85 গণ আন্দোলন 855 জন শ্বহীদ হৈছিল। তাৰ মূল্য যে মই পালোঁ। বিদেশী নাগৰিকৰ স্থায়ী সমাধান জানো হ'ল? লক্ষ্য, আমাৰ মূল লক্ষ্য দিল্লী। সকলোৱে এই কথাটো উপলব্ধি কৰিব লাগিব। দিল্লীৰ এই অন্যায় অবিচাৰ আৰু যিসকলে তেওঁলোকৰ ইয়াত তেওঁলোকৰ মতে উঠা বহা কৰে, তেওঁলোকে জাতিক কৰা অন্যায় অবিচাৰৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হ'ব লাগিব। যি জাতিক ভাল পায়, দেশক ভাল পায়, তেওঁলোকে মই ভাবোঁ এই কথা উপলব্ধি কৰিব। আৰু সংগ্ৰাম কিবা কাৰণত সীমিত হৈছে, স্থবিৰ হৈছে, বেলেগ কথা, কিন্তু আমি যে সংকটত আছোঁ এই কথাটো সত্য। বৃহৎ বিবৰ্ধনত বিজেপি জয়ে যুক্ত হোৱাৰ লগত কাৰ যুক্তিযুক্ততা, কাৰ বিৰোধী স্থিতিৰ যুক্তিযুক্ততা, গণ আন্দোলন 5 গৰাকী শ্বহীদৰ ত্যাগক কেতিয়াও মাত্ৰা কৰিব নোৱাৰে। অসমত অসমীয়া ভাষা জানিবই লাগিব। অসমীয়া ভাষা বাধ্যতামূলকভাৱে জনাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা বাহাল থাকিব লাগিব। কালি অসম চৰকাৰে কেবিনেটত এটা ভয়াৱহ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে সকলোৱে জানে যে যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে APSC পৰীক্ষাত অসম অথবা অসমীয়াত অথবা অসমৰ অন্যান্য স্বীকৃত ভাষা কোৱাত সাৱলীল হ'ব লাগিব বুলি কৈ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়াইছে যে অসমত হিন্দীভাষী মানুহৰ সংখ্যা যথেষ্ট বেছি। অসমত বাংলাভাষী বৰাক উপত্যকাত বাংলা ভাষা চলে। এই বুলি কৈ অসমীয়া ভাষা বাধ্যতামূলকভাৱে জানিব লগা অসম লোকসেৱা আয়োগৰ যিটো সিদ্ধান্ত বা চিন্তা, ইয়াক নাকচাত কৰি নতুন নিয়ম দিবৰ কাৰণে উঠি পৰি লাগিছে। যি সময়ত এটা সময়ত চৰকাৰে অসমৰ বিদ্যালয়সমূহত কেন্দ্ৰীয় বৰ্ডৰ বিদ্যালয় আৰু সকলোতে অসমীয়া ভাষা বাধ্যতামূলক কৰিম বুলি এখন চৰকাৰে কৈছিল, তাৰ বিপৰীতে অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ পৰা কৌশলপূৰ্ণভাৱে তেওঁলোকে অসমীয়া ভাষাক একাষৰীয়া কৰিবৰ কাৰণে বা বাহিৰৰ পৰা প্ৰাৰ্থী আহি ইয়াত অসমত পৰীক্ষা দিয়াৰ যিটো ব্যৱস্থা, এই সুযোগ দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। তেওঁলোকে কৈছে যে APSCত অসমীয়া ভাষা জানিবই লাগিব, যিটো কথা আগতে আছিল, এই কথাৰ ধৰণটো তেওঁলোকে এইটো নোহোৱা কৰি পেলাইছে। তেওঁলোকে জনজাতীয় ভাষাসমূহক তেওঁলোকে জানিব লাগিব বুলি কৈছে। এইটো ঠিকে আছে, তাৰলৈকে ঠিকে আছে। কিন্তু তাৰ পাছত যেতিয়া মুখ্যমন্ত্ৰীয়ে বক্তব্যত ব্যাখ্যা কৰিছে যে অসমত যিহেতু হিন্দীভাষী মানুহৰ সংখ্যা বেছি, গতিকে হিন্দী জানিলেও হ'ব, এই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। তাৰ উপৰিও গতিকে বাঙালী ভাষা জানিলেও হ'ব, এই কথাটো তাৰমানে অসমীয়া ভাষাৰ যিটো গুৰুত্ব, অসমীয়া ভাষা বাধ্যতামূলকভাৱে জানিব লাগিব, এই কথা নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এইটো এটা আত্মঘাতী সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। যি সময়ত আমি প্ৰশ্ন কৰিব খুজিছোঁ, যি সময়ত পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশত অসমৰ প্ৰাৰ্থীয়ে তাত অসমীয়া ভাষাৰ যোগেদি তাৰ স্থানীয় ভাষা নাজানিলে আন ভাষাত তেওঁলোকে পৰীক্ষা দি তেওঁলোকে তেওঁলোকৰ ৰাজ্যিক বোৰ্ডৰ, তেওঁলোকৰ প্ৰশাসনিক সেৱা, তেওঁলোকৰ লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব জানো? গতিকে এই যিটো সিদ্ধান্ত, এই সিদ্ধান্ত কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয়। আৰু এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ। অসমত অসমীয়া ভাষা জানিবই লাগিব। অসমীয়া ভাষা বাধ্যতামূলকভাৱে জনাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা বাহাল থাকিব লাগিব। ইতিমধ্যে কা আন্দোলনৰ প্ৰাসংগিকতাটোৰ যিটো বৃদ্ধি হৈছে ইতিমধ্যে, কাৰণ যেতিয়াই কৃষি আইন 3খন বাতিল কৰিলে বা খাৰিজ কৰিলে, তাৰ পাছত সেই সময়ৰ অসমৰ গণসংগ্ৰামৰ যিটো গুৰুত্ব বা সমগ্ৰ ভাৰতবৰ্ষত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো, আনকি UN-তো এই আইনখনৰ বিৰুদ্ধে বহুতে মাত মাতিছে। এখন ভাৰতবৰ্ষৰ সংবিধানৰ বিপৰীতে হোৱা এখন আইন, ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক নাকচাত কৰা। তাৰ উপৰিও এইখন আইনে বিশেষকৈ অসমৰ মানুহৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিব। অসমত যিহেতু আমাৰ অসম চুক্তি আছে, অসম চুক্তি 71 চনৰ 25 মাৰ্চলৈকে অহা বিদেশীসকলৰ এই আমি ইতিমধ্যে যেহেতু গ্ৰহণ কৰিছোঁ, গতিকে 71 চনৰ 25 মাৰ্চৰ পিছত কোনো ধৰ্মৰ ভিত্তিত বিদেশী সংস্থাপন দিয়াৰ কথা কোনো কাৰণতে হ'ব নোৱাৰে।
গতিকে এই আইনখনৰ লগত জড়িত হৈ থকা সাম্প্ৰদায়িক মেৰু বিভাজনৰ যিটো চিন্তা, সাম্প্ৰদায়িক লক্ষ্যৰে জাপি দিয়া যিখন আইন, এই আইনৰ বিৰুদ্ধে আমি ভাবোঁ যে আগন্তুক দিনত সংগ্ৰাম হোৱাটো প্ৰয়োজন উচিত। আৰু সেইকাৰণে এই সংগ্ৰাম আগন্তুক দিনত আৰম্ভ হ'ব আৰু সকলো দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে এই সংগ্ৰামত চামিল হ'বৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্ব প্ৰাসংগিকতা আছে, সেই কথা এই কৃষকসকলৰ আন্দোলনে প্ৰমাণ কৰিলে। আন্দোলন কৰি কি পায় বুলি প্ৰশ্ন কৰা সকলৰ উত্তৰ এই যিসকল কৃষক যিখন বিল আছে তাৰ বিৰুদ্ধে কৃষকসকলে কৰা আন্দোলন আৰু তাৰপিছত পোৱা ফলাফল। গতিকে আমি ভাবোঁ যে আহি থাকিবলগীয়া দিনসমূহত আমি এই আইনখনৰ বিৰুদ্ধে শক্তিশালী ৰূপত আন্দোলনত অৱতীৰ্ণ হোৱাটো প্ৰয়োজন আৰু আমিও এই আন্দোলনত শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হ'ম। এই কথাৰ মই উত্তৰ দিছোঁ যে গণতান্ত্ৰিক সংগ্ৰামৰ গুৰুত্ব আছিল আৰু আছে। গতিকে ইতিহাস আমি পাহৰি যাব নালাগে যে ভাৰতবৰ্ষ স্বাধীন হৈছিল এটা গণতান্ত্ৰিক গণ আন্দোলনৰ যোগেদি। আৰু ভাৰতবৰ্ষৰ যিমানবোৰ গণতন্ত্ৰক সংকটলৈ ঠেলি দিয়া সিদ্ধান্ত বা বিভিন্ন ধৰণৰ জনবিৰোধী সিদ্ধান্ত, সংবিধানক সংকটলৈ ঠেলি দিয়া সিদ্ধান্ত, তাৰ বিৰুদ্ধে আন্দোলন হৈছে, তাৰ বিৰুদ্ধে ৰাইজে আন্দোলন কৰিয়ে ফলাফল উলিয়াইছে। শান্তিপূৰ্ণ অহিংস গণতান্ত্ৰিক আন্দোলনৰ যোগেদি মানুহে ফলাফল পাইছে আৰু ইতিহাস ইয়াৰ সাক্ষী। গতিকে এনেধৰণৰ কথাৰে গণতান্ত্ৰিক গৰিমা আৰু ঐতিহ্যক তেওঁলোকে ম্লান কৰিবৰ কাৰণে বা উপহাস কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ এই কথাক আমি অগ্ৰাহ্য কৰিছোঁ, কোনো কাৰণতে গ্ৰহণ নকৰোঁ। গণতান্ত্ৰিক আন্দোলনৰ মূল্য আছে, ওলাই আহিব। আৰু এটা কথা মনত ৰাখিব, যেতিয়া IMDT জাপি দিয়া হৈছিল, IMDTও অত্যন্ত জাতীয় জীৱনৰ কাৰণে ভয়াৱহ বুলি জনাৰ পিছতো ৰাইজে কংগ্ৰেছক ভোট দিছিল। গতিকে ভোট দিয়াৰ লগত বৃহৎ ব্যৱধানত বিজেপি জয়ে যুক্ত হোৱাৰ লগত কাৰ যুক্তিযুক্ততা, কাৰ বিৰোধী স্থিতিৰ যুক্তিযুক্ততা, গণ আন্দোলন 5 গৰাকী শ্বহীদৰ ত্যাগক কেতিয়াও নত্যাগ কৰি দিব নোৱাৰে। গতিকে ইয়াৰ যুক্তিযুক্ততা আছে আৰু এই আন্দোলন, এই যিটো অসমৰ জনগণৰ এই আন্দোলনৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, ইয়াৰ প্ৰাসংগিকতা আছে। আৰু গতিকে মই ভাবোঁ যে ৰাইজ ওলাই আহিব। যেতিয়া নিজৰ ভাষা, নিজৰ জাতি, নিজৰ কৃষ্টি, সংস্কৃতি, অৰ্থনীতি যেতিয়া সংকটত থাকিব, তেতিয়া নিশ্চিতভাৱে ৰাইজে ওলাই আহিব। কাৰণ বিগত সময়ছোৱাত ৰাইজে কিছু ধৰণৰ বিভিন্ন চৰকাৰী প্ৰলোভনৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, বিভিন্ন কূটকৌশলৰ কাৰণে ৰাইজে ভোট দিছে। কিন্তু মই ভাবোঁ যে আগন্তুক দিনত ৰাইজৰ এই কথাবোৰ উপলব্ধি হ'ব আৰু গণসংগ্ৰামত সফল চাম। বা কৃষক মুক্তিৰ ক্ষেত্ৰতো তেনেকুৱা আছিল, কিন্তু এতিয়া কালিৰ দিনটোত AIDFৰ ফালৰ পৰা কৈছে যে অখিল গগৈ কেতিয়া বিশ্বাস কৰিব নোৱাৰি। কেনেধৰণে আপোনালোককো এতিয়া বিশ্বাসত ল'ব যাব নোৱাৰে? বেলেগৰ কথা আপোনালোকে উত্তৰ দিয়াটো উচিত নহয়, কোনে কি কৈছে। কিন্তু যুক্তিযুক্ত আন্দোলন আৰু আন্দোলনটো আগন্তুক দিনত হ'ব, এই কথাও নিশ্চিত। কাৰণ আমাৰ নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আমাৰ বাট, আন্দোলনক বাদ দি বেলেগ বাট নাই। ন্যায়িক সংগ্ৰাম হ'ব পাৰে, গণ আন্দোলন হ'ব পাৰে। গতিকে এইটো আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজ, জনগণ আগবাঢ়ি আহিব। বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন, এইবোৰ বিশ্বাস কৰিয়ে বিজেপিক ভোট দিছিল। আজি বিশ্বাসঘাতকতা, এইটোৱেতো মৌলিক কথা। ৰাইজৰ বিশ্বাসটো এটা সময়ত সাময়িকভাৱে থাকে। ইমান বিশ্বাসঘাতকতা, প্ৰতাৰণা জাতিক কৰিব বুলি কোনে ভাবিছিল? 2016 চনত 85% মানুহে ভোট দিছে, এতিয়াও ভোট দি আছে। কিন্তু বিশ্বাসঘাতকতাৰ হাৰ এনেকৈ বাঢ়িব লাগিছে বা ৰাইজে লাহে লাহে উপলব্ধি যেতিয়াই কৰিব, তাৰ বিৰুদ্ধে মানুহে গণঅভ্যুত্থান হ'ব। প্ৰথম কাৰণটো আপোনালোকৰ সকলোৰে আগত আছিল। কাৰণ 22 মাৰ্চৰ পৰা কৰোণাৰ পৰিৱেশ হোৱাৰ লগে লগে দীঘলীয়া এটা পৰিক্ৰমা, প্ৰায় 6 মাহৰ পৰা 8 মাহ বন্ধ হৈ থাকে। গতিকে তাৰ পৰৱৰ্তী পৰ্যায়তো যিটো দ্বিতীয় ৱেভ আকৌ আহে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে এই আন্দোলন সীমিত হৈ থাকে। আৰু এই আইনখন অসম কেন্দ্ৰিকে নাছিল, সমগ্ৰ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত আন্দোলন হৈছিল। এই আইনখনৰ লগত জড়িত হৈ থকা অন্তৰ্নিহিত যিটো লক্ষ্য, সাম্প্ৰদায়িক যিটো এজেণ্ডা, তাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহ সজাগ সচেতন। গতিকে গণ আন্দোলন সমগ্ৰ ভাৰতবৰ্ষ জুৰি হ'ব। অসমত ইয়াত ব্যাপকভাৱে অভ্যুত্থান হৈছিল। কাৰণ এইটো কাৰণে, কাৰণ অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা পটভূমি বেলেগ আন প্ৰান্তৰ লগত। গতিকে জনগণ ওলাই আহিছিল। গতিকে মই ভাবোঁ যে সেই সময়ত আমাৰ কাৰণে প্ৰকৃতি বা মানুহৰ যিটো ৰূপ, এইটো এটা বাধা আছে। তাৰ প্ৰাৰম্ভিক অৱস্থাত আপোনালোকে জানে যে পৰীক্ষাৰ পৰিৱেশটোৱেও কিছু এটা বাধাগ্ৰস্ত, বাধা সৃষ্টি কৰিছিল।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। গতিকে তাৰ লগে লগে আকৌ 22 মাৰ্চৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত লকডাউন, তাৰ আগৰ পৰাই কৰোণাৰ পৰিৱেশ সৃষ্টি হৈছিল। গতিকে মই ভাবোঁ যে জটিল পৰিৱেশ পৰিস্থিতিৰ কাৰণে এইটো স্থিমিত হ'ল। গতিকে নিশ্চয় এই গোটেই প্ৰক্ৰিয়া পৰ্যালোচনা কৰি আগন্তুক দিনত আমি শক্তিশালী ৰূপত আগবাঢ়ি যাবৰ কাৰণে আমি সকলোৱে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। কেম্পেইনিং সভাবিলাকত যেতিয়া মানুহ গোট খায়, কোভিড প্ৰট'কল ব্ৰেক কৰে, তেতিয়া কোভিডৰ কেতিয়াও ৱেভ নাহে নেকি? কোভিড অকল অনা বিজেপিসকলৰ বাবে নেকি? গতিকে এইবোৰ ৰাজনৈতিক নাটক কৰি লাভ নাই, ৰাজনৈতিক নাটকক মোৰ ৰাজ্য বিশ্বাস গগৈতে মানে মই কোভিডৰ কথাটো অস্বীকাৰ কৰা নাই যে কোভিডে আন্দোলন স্থগিত কৰাইছিলে, কিন্তু তাৰ লগতে এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে যিসকলে আন্দোলন কৰিছিলে তেওঁলোকে এতিয়া কৈছে যে আন্দোলন 6 বজাত বন্ধ হ'ব লাগিব, সন্ধিয়া বন্ধ, তাৰপিছত ৰাজপথৰ আন্দোলন গৈ সাংস্কৃতিক সন্ধিয়া টাইপ হৈ গ'ল। এই গোটেই কথাবিলাকো কৰবাত ভুল আছে নেকি? ৰণকৌশলগত কিবা ভুল আছে নেকি? মই এটা সংযোগ কৰি দিছো। অখিল গগৈ কৈছে যে জাতীয় নেতৃত্বৰ ভুলৰ বাবে এই আন্দোলনটো স্থগিত হৈ পৰিল, সাংস্কৃতিক সভাত মানে মই আন্দোলন সম্পৰ্কীয় কথা বতৰা, শ্বহীদৰ ত্যাগক লৈ বোকা চিটি কথাক মই কেতিয়াও আলোচনা কৰাটো উচিত নহয়। আন্দোলন ৰাইজে সততাৰে কৰিছিল, নেতৃত্বও সততাৰে কৰিছিল। পৰিকল্পনাত ক'ৰবাত ত্ৰুটি বিচ্যুতি থাকিব পাৰে। পৃথিৱীত ইতিহাসত বহু গণ আন্দোলন আছে য'ত ক'ৰবাত কিবা দুই এটা কথা বতৰাৰ কাৰণে ক'ৰবাত সীমিত হৈ যায়, ৰৈ গৈছে। কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে লক্ষ্যত কাৰো ইয়াৰ কোনো ধৰণৰ সততাৰ অভাৱ হোৱা নাই। নেতৃত্ব যিসকলে লৈছে তেওঁলোকে সততাৰে, কাৰণ মই নিজে আছিলোঁ সততাৰে আন্দোলন। প্ৰশ্ন কৰা নাই, আমাৰ প্ৰশ্নটো হৈছে ৰণকৌশলগত কৰবাত ভুল হৈ গৈছে নেকি? ৰণকৌশল সংগ্ৰাম চলি আছিল। কৰোণা প্ৰথম বাধা কৰোণা, কাৰণ সংগ্ৰামৰ ফেজটো মানুহে দেখি আছিল, সংগ্ৰাম ওলাই আহিছিল চাৰিওফালে, সকলোৱে ধাৰা বেলেগ বেলেগ। কোনোবাই অহিংস আন্দোলনত বিশ্বাস কৰে, কোনোবাই হিংসাত বিশ্বাস কৰে। শিল্পীসকলক যিসকলে পেইণ্ট কৰে, যিসকল আঁকে, যিসকলে চিত্ৰশিল্পী, তেওঁলোকৰো গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ আছে। তেওঁলোকে তেওঁলোকৰ মাধ্যমৰ যোগেদি আন্দোলন কৰে। গতিকে আমি কাকো উপহাস কৰাৰ আমাৰ কোনো ধৰণৰ অধিকাৰ মই ভাবোঁ নাই। গতিকে শিল্পীয়েও আন্দোলন কৰাৰ অধিকাৰ আছে, চিত্ৰশিল্পীয়েও আন্দোলন কৰাৰ অধিকাৰ আছে, খেলুৱৈও কৰা আছে। সকলোৱে নিজা নিজা ধৰণে কেৱল মাত্ৰ লক্ষ্যটো হ'ব লাগে, মূল লক্ষ্য কাহ বাতিল কৰিব লাগে, অসম আৰু অসমীয়া মানুহৰ সুৰক্ষিত বাতিল কৰিব লাগে। গতিকে মই ভাবোঁ যে সেই সম্পৰ্কক লৈ শিল্পীসকলক লৈও আমি আঙুলি তোৱাটো উচিত নহয়। আমি ভাবোঁ যে এতিয়াও কিন্তু আপোচকামী মানসিকতাটো ভুল, এইটো আমি ক'ব খুজিছোঁ, এইটো স্বীকাৰ কৰোঁ যে আন্দোলন কৰি যোনে যোনে আপোচ কৰিছে সেইটো কথা কেতিয়াও জাতীয় স্বাৰ্থত গ্ৰহণযোগ্য নহয়, ইয়াৰ আমি বিৰোধী। কিন্তু শিল্পীসকলৰ আন্দোলন কৰাৰ অধিকাৰ আছে, তেওঁলোকৰ ধৰণে কৰিব লাগে। আন প্ৰান্তত এইবোৰ হয়, নাচিকেতাই কেনেকৈ বিভিন্ন এটা জাতীয় ইছ্যুক কেনেকৈ গানৰ যোগেদি শক্তিশালী ৰূপে প্ৰতিবাদ কৰে, সেই কথা আমি দেখিছোঁ। কৃষক আন্দোলনতো হৈছে, নাচ গান হৈছে, নিশ্চিত হৈছে। গতিকে লক্ষ্যটো মূল কথা, তাৰ পাছত কি কৰিছে তেওঁলোকৰ স্থিতি, প্ৰত্যেকৰে স্থিতি, প্ৰতিগৰাকী মানুহৰ স্থিতি, সেইটোহে লক্ষণীয় বিষয়। স্থিতি ইফাল সিফাল হ'ব নালাগিব, আপোচবিহীনভাৱে চলিব লাগিব। যাৰ কাৰণে কৃষক আন্দোলনত আপোচবিহীনভাৱে লাগি থকাৰ কাৰণে, নিৰৱচ্ছিন্ন ধাৰাবাহিকভাৱে লাগি থকাৰ কাৰণে সফল হ'ল। দ্বিতীয় দুটা পটভূমি আছে। কৃষক আন্দোলনত যিসকল কৃষক জড়িত হৈছে তেওঁলোকৰ সন্তান সৰহভাগ সৈনিক, সকলো ৰাষ্ট্ৰৰ দেশৰ সকলো আৰ্মি, প্ৰায়বোৰে আৰ্মি, নতুবা কোনোবা ৰিটায়াৰ্ড আৰ্মি, জানে এই কৃষক আন্দোলনৰ ভয়াৱহতাই কোনটো স্থানত হিট কৰিব। এই ভয়াৱহতা গম পোৱাৰ পিছত তেওঁলোকে বাধ্য হৈছে। যিহেতু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আৰ্মি যিসকল সেনাবাহিনী তেওঁলোকৰ জড়িত, তেওঁলোকৰ পুত্ৰ জড়িত, তেওঁলোক নিজে সেনাবাহিনী আছিল, সেইসকল মানুহ যেতিয়া আহি সকলো খাৰা হোৱাৰ লগে দ্বিতীয় কথাটো হ'ল পলিটিকেল অংক। উত্তৰ প্ৰদেশৰ নিৰ্বাচন, পঞ্জাৱৰ নিৰ্বাচন, এইবোৰ ডাঙৰ ডাঙৰ ৰাজ্যবোৰৰ মানুহ যেতিয়া আহি তাত গোট খাইছে, ইকনমি, এইবোৰ কথাৰ কাৰণে তেওঁলোক বাধ্য হৈ এইবোৰ কথাও আমি বিশ্লেষণ কৰিব লাগিব। এটা ফাল চালে আমি নহ'ব। তাত বাধ্য জানে উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহি আছে, উত্তৰ প্ৰদেশৰ নিৰ্বাচন আটাইতকৈ বেছি চিট, লোকসভাৰ নিৰ্বাচনত চিট থাকে, পৰিৱেশ পৰিস্থিতি দেখিছে। গতিকে বাধ্য হৈ ৰাজনৈতিকভাৱে সকলো কথা তেওঁলোকে সিদ্ধান্ত, 14খন চিট বুঢ়াঙুলি দেখুৱাইছে। অসমৰ 14খন চিট, আন ৰাজ্যসমূহৰ 1-2খন চিট। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী আমাৰ গণ আন্দোলনত 79 পৰা 85 গণ আন্দোলন 855 জন শ্বহীদ হৈছিল, তাৰ মূল্য যেন আমি পালোঁ। বিদেশী নাগৰিকৰ স্থায়ী সমাধান জানো হ'ল? গতিকে আমি শ্বহীদ বৰণ কৰিলেও নিৰৱচ্ছিন্নভাৱে 6 বছৰ 7 বছৰ ত্যাগ কৰিলেও দিল্লীয়ে আমাক কেতিয়াও ন্যায় দিয়া নাই। এইটো হ'ল মৌলিক কথা। কাৰণ আমি যদি আমাৰ নিজৰ মাজত যদি এনেকুৱা ধৰণৰ বোকা চুটি কৰি থাকোঁ, লক্ষ্যত উপনীত হ'ব। লক্ষ্য, আমাৰ মূল লক্ষ্য দিল্লী। সকলোৱে এই কথাটো উপলব্ধি কৰিব লাগিব। দিল্লীৰ এই অন্যায় অবিচাৰ আৰু যিসকলে তেওঁলোকৰ ইয়াত তেওঁলোকৰ মতে উঠা বহা কৰে,
তেওঁলোকে জাতিক কৰা অন্যায় অবিচাৰৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হ'ব লাগিব। যি জাতিক ভাল পায়, দেশক ভাল পায়, তেওঁলোকে মই ভাবোঁ এই কথা উপলব্ধি কৰিব আৰু পৰৱৰ্তী দিনত সংগ্ৰামত চামিল হ'ব। সংগ্ৰাম কিবা কাৰণত সীমিত হৈছে, স্থবিৰ হৈছে বেলেগ কথা, কিন্তু আমি যে সংকটত আছোঁ এই কথাটো সত্য, এইটো সঁচা। সেই কথা উপলব্ধি কৰি প্ৰত্যেকেই আন্দোলনত জঁপিয়াই পৰিব লাগিব। দীঘলীয়া হ'ব, তাৰ কাৰণে চিন্তা কৰিব নালাগে, কিন্তু আমি যদি জাতিটো এবাৰ যদি নিশেষ কৰে, কোনো ধৰণৰ কোনোৱে কাকো সমালোচনা কৰিব নোৱাৰিব, কোনোৱে কাকো বোকা ছটিয়াছটি কৰিব নোৱাৰিব, কোনোৱে কাক লৈ ৰাজনীতি কৰিম বুলি ভাবি লাভ নাথাকিব। গতিকে মই ভাবোঁ সকলোৰে প্ৰতি মই বিনয়েৰে আহ্বান জনাইছোঁ, লক্ষ্য আমাক কৰা অন্যায় অবিচাৰ অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰা।